নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আমি এডিআৰই 2.0 আহিব পৰা কুৱেশ্যন এনসাৰ কিছুমান ইয়াৰ আগতেও আলোচনা কৰি গৈছো বহুকেইটা ভিডিঅত আজি পুনৰ আন এটা ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আহিলো মই ভবাত আপোনালোকে আগৰ ভিডিঅকেইটা চাই নিশ্চয় অলপ হলেও ভাল পাইছে আজিটো মই ভাল হ'ব বুলি ভাবিছো গতিকে আপোনালোকে পাৰিলে ভিডিঅটো হেকলৈকে চাব আৰু যি সকল বন্ধু বান্ধৱে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি থোৱা নাই আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ নটিফিকেশন আৰু লগতে জব এডভাৰটাইজমেন্টৰ নটিফিকেশন সমূহ আপোনালোকে অতি সহজে যাতে লাভ কৰিব পাৰে এতিয়া বলক দেৰি নকৰি আজি কোৱেশ্চন এনসাৰ কেইটা আমি আলোচনা কৰো আজি প্ৰথম কোৱেশ্চনটো সুধিছে এই বৈদিক ঈশ্বৰ দুৰ্গৰ ভংগকাৰী আৰু লগতে যুদ্ধ দেৱতা আছিল মানে কোনজন বৈদিক ঈশ্বৰ দুৰ্গৰ ভংগকাৰী আৰু লগতে যুদ্ধ দেৱতা আছিল সুধিছে দিস বৈদিক গড ওয়াজ এ ব্ৰেকাৰ অফ দা ফৰ্টস এণ্ড অলসো এ ৱাৰ গড ইয়াৰে অপশন এ দিয়া আছে ইন্দ্ৰ অপশন বি দিয়া আছে যম অপশন সি দিয়া আছে মাৰুত আৰু অপশন ডি দিয়া আছে বৰুণ ইয়াৰে ৰাইট এনসাৰ হৈছে অপশন নাম্বাৰ এ ইন্দ্ৰ নেক্সট কুৱেশ্যনটো সুধিছে আপোনালোকক ভাৰতৰ মানুহে ব্যাপকভাৱে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল দ্য ফাৰ্ষ্ট মেটেল টু বি এক্সটেন্সিভলি ইউজড বাই দ্য পিপল ইন ইণ্ডিয়া ৱাজ ইয়াৰে অপশ্যন এ দিয়া আছে ব্ৰঞ্জ অপশ্যন বি দিয়া আছে কপাৰ অপশ্যন চি দিয়া আছে আইৰণ আৰু অপশ্যন ডি দিয়া আছে টিন ইয়াৰে ৰাইট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি তাম ভাৰতৰ মানুহে ব্যাপকভাৱে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো আছিল তাম নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো সভ্যতা হৰপ্পা সভ্যতাৰ সৈতে সম্পৰ্কিত হুইচ অফ দ্য ফলোইং চিভিলাইজেশ্যন ইজ নেট এছ'চিয়েটেড উইথ দ্য হৰপ্পান চিভিলাইজেশ্যন ইয়াৰে অপশ্যন এ দিয়া আছে মেছোপটেমিয়ান অপশ্যন বি দিয়া আছে ইজিপ্টিয়ান অপশ্যন চি দিয়া আছে সুমেৰিয়ান আৰু অপশ্যন ডি দিয়া আছে চীনা ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নাম্বাৰ ডি চীনা নেক্সট কুৱেশ্যন নিম্নলিখিত পণ্ডিতসকলৰ মাজৰ এজন যিয়ে প্ৰথমে হৰপ্পা সভ্যতাৰ চিহ্ন আৱিষ্কাৰ কৰিছিল অফ দ্য ফলোইং scholar who was the first to discover the traces of the Harappan civilization ইয়াৰে অপশ্যন এ দিয়া আছে ছাৰ জন মাৰ্শেল অপশ্যন বি দিয়া আছে আৰ ডি বেনাৰ্জী অপশ্যন চি দিয়া আছে এ কানিংহাম আৰু অপশ্যন ডি দিয়া আছে দয়াৰাম সাহানী ইয়াৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন নাম্বাৰ ডি দয়াৰাম সাহানী নেক্সট কুৱেশ্যন হৰপ্পা সভ্যতাই সুমেৰ ইলাম আদিতকৈ বহু বেছি উন্নতি অৰ্জন কিহৰ ওপৰত কৰিছিল দ্য হৰপ্পান চিভিলাইজেশ্যন এচিভ ফৰ গ্ৰেটাৰ এডভান্সমেণ্ট দেন সুমাৰ ইলাম এটচেট্ৰা অন একাউণ্ট অফ ইটছ ইয়াৰ অপশ্যন নাম্বাৰ এত আছে নগৰ পৰিকল্পনা অপশ্যন নাম্বাৰ বিত আছে ধাতুৰ কাম অপশ্যন নাম্বাৰ চিত আছে ওজন আৰু জোখ অপশ্যন নাম্বাৰ ডিত আছে মোহৰ আৰু চিত্ৰ ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নাম্বাৰ এ টাউন প্লেনিং অথবা নগৰ পৰিকল্পনা নেক্সট কুৱেশ্যন হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনাৰ প্ৰতি সন্মান ৰখা হৈছিল দ্য টাউন প্লেনিং ইন দ্য হৰপ্পান চিভিলাইজেশ্যন ৱাজ ইনস্পায়াৰ্ড বাই এ ৰিগাৰ্ড ফৰ ইয়াৰ অপশ্যন এত দিয়া আছে বিউটি এণ্ড ইউটিলিটি সৌন্দৰ্য আৰু উপযোগিতা একতা অপশ্যন বিত দিয়া আছে একতা অপশ্যন চিত দিয়া আছে অনাময় আৰু ৰাজহুৱা স্বাস্থ্য আৰু অপশ্যন ডিত দিয়া আছে জনগাঁথনিৰ কাৰক ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নাম্বাৰ চি চেনিটেশ্যন এণ্ড পাব্লিক হেল্থ বা অনাময় আৰু ৰাজহুৱা স্বাস্থ্য নেক্সট কুৱেশ্যন হিন্দু বা হৰপ্পা সভ্যতাক আন সমসাময়িকৰ পৰা ইয়াৰ দ্বাৰা পৃথক কৰা হৈছে মানে কিহৰ দ্বাৰা পৃথক কৰা হৈছে সুধিছে দ্য ইণ্ডাছ অৰ হৰপ্পান চিভিলাইজেশ্যন ইজ distinguished from the other contemporary civilization by its
ইয়াতে সুধিছে হিন্দু আৰু হৰপ্পা সভ্যতাৰ আন সমসাময়িকৰ পৰা মানে কিহৰ দ্বাৰা পৃথক কৰা হৈছে দ্য ইণ্ডাছ অৰ হেপেন চিভিলাইজেশ্যন ইজ ডিষ্টিংগুইছড ফ্ৰম দ্য অদাৰ কণ্টেম্পৰেৰী চিভিলাইজেশ্যন বাই ইটছ ইয়াৰ অপশ্যন এত দিয়া আছে টাউন প্লেনিং নগৰ পৰিকল্পনা অপশ্যন বিত দিয়া আছে ভূগৰ্ভস্থ নিষ্কাশন প্ৰণালী অপশ্যন চিত দিয়া আছে ওজন আৰু জোখৰ একতা অপশ্যন ডিত দিয়া আছে বৃহৎ কৃষি উদ্ভিদ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি ভূগৰ্ভস্থ নিষ্কাশন প্ৰণালী অৰ্থাৎ আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম নেক্সট কুৱেশ্যন হৰপ্পা সভ্যতাৰ তাৰিখ খ্ৰীষ্টপূৰ্ব 2300 পৰা 1750 নিৰ্ধাৰণ কৰা হৈছে দ্য ডেট অফ দ্য হৰপ্পান চিভিলাইজেশ্যন 2300 to 1750 BC has been fixed on the basis of কিহৰ ভিত্তিত হৰপ্পাৰ সভ্যতাৰ তাৰিখ খ্ৰীষ্টপূৰ্ব 2300 পৰা 1750 লৈকে নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ অপশ্যন ডি বিত এত দিয়া আছে মৃৎ শিল্পৰ ডিজাইন অপশ্যন বিত দিয়া আছে স্তৰকৰণ অপশ্যন চিত দিয়া আছে আৰ্য আক্ৰমণ আৰু অপশ্যন ডিত দিয়া আছে ৰেডিঅ' কাৰ্বন 14 ডেটিং ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি ৰেডিঅ' কাৰ্বন 14 ডেটিং নেক্সট কুৱেশ্যন বেছিভাগ ডাঙৰ হৰপ্পা চহৰত দুৰ্গসমূহ থকাৰ উদ্দেশ্য কি আছিল Most of the large Harappan towns had to fortification which serve the purpose of ইয়াৰে অপশ্যন এত দিয়া আছে ডকাইতৰ পৰা সুৰক্ষা অপশ্যন বিত দিয়া আছে গৰুৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে সুৰক্ষা অপশ্যন চিত দিয়া আছে বানপানীৰ বিৰুদ্ধে সুৰক্ষা আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ সকলোবোৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি ওপৰৰ সকলোবোৰ অৰ্থাৎ ডকাইতৰ পৰা সুৰক্ষা পাবৰ বাবে গৰুৰ আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষা বানপানীৰ বিৰুদ্ধেও সুৰক্ষা পাবৰ কাৰণে হৰপ্পা চহৰৰ দুৰ্গসমূহ বনোৱা হৈছিল বা আছিল নেক্সট কুৱেশ্যন হৰপ্পা সভ্যতাৰ লোকসকলে খেতি কৰা খাদ্য শস্য কি আছিল ইয়াৰ অপশ্যন এত দিয়া আছে ঘেঁহু অপশ্যন বিত দিয়া আছে চাউল অপশ্যন চিত দিয়া আছে বাজৰা অপশ্যন ডিত দিয়া আছে ওপৰৰ সকলোবোৰ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি ওপৰৰ সকলোবোৰ হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু চাউল বাজৰা এই সকলোবোৰ শস্যৰ খেতি কৰিছিল ইণ্ডাছ উপত্যকাৰ লোকসকলৰ বাচন বৰ্তন মুখ্যতঃ কিহেৰে নিৰ্মিত আছিল ইয়াৰে অপশ্যন এত দিয়া আছে মাটি অপশ্যন বিত দিয়া আছে তাম অপশ্যন চিত দিয়া আছে ব্ৰঞ্জ অপশ্যন ডিত দিয়া আছে পিতল ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ এ মাটি হিন্দু ইণ্ডাছ উপত্যকাৰ লোকসকলে বাচন বৰ্তন মুখ্যতঃ মাটিৰে নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ধাতু ইণ্ডাছ উপত্যকাৰ লোকসকলে জনা নাছিল ইয়াৰে অপশ্যন এত দিয়া আছে সোণ অপশ্যন বিত দিয়া আছে ৰূপ অপশ্যন চিত দিয়া আছে তাম আৰু অপশ্যন ডিত দিয়া আছে লো ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি আইৰণ বা লো হিন্দু ইণ্ডাছ উপত্যকাৰ লোকসকলে লোৰ বিষয়ে জনা নাছিল নেক্সট কুৱেশ্যনত সুধিছে নিম্নলিখিত কোনটো বস্তু ইণ্ডাছ উপত্যকাৰ লোকসকলে পূজা কৰা নাছিল Which of the following objects was not worshipped by the Indus Valley people? ইয়াৰে এত আছে মাতৃদেৱী বিত আছে পশুপতি শিৱ চিত আছে পিপল আৰু একেচিয়াৰ দৰে গছ আৰু ডিত আছে ত্ৰিমূৰ্তি ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি ত্ৰিমূৰ্তি নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো হৰপ্পা সাইটত এটা ডকয়াৰ্ড পোৱা গৈছে
At which of the following Harappan site has a supposed dacoit been found? Yare 8 আছে Kalibangan, B আছে Lothal, C আছে Suktagandar আৰু D আছে Sotka Kali. Yare correct answer to হৈছে option number B Lothal. Next question. Indus উপত্যকাৰ লোকসকলৰ অৰ্থনীতি কিহৰ ওপৰত আধাৰিত আছিল? The economy of the Indus Valley people was based on. ইয়াৰ অপশ্যন এত আছে কৃষি, অপশ্যন বিত আছে বাণিজ্য আৰু বেপাৰ আৰু বাণিজ্য, অপশ্যন চিত আছে কাৰুশিল্প আৰু অপশ্যন ডিত আছে ওপৰৰ সকলোবোৰ। ইয়াৰ অপশ্যন নাম্বাৰ ডি টু কাৰেক্ট এনচাৰ ওপৰৰ সকলোবোৰ। হৰপ্পা সভ্যতা হ্ৰাস পোৱাৰ কাৰণ কি? ইয়াৰ অপশ্যন এত দিয়া আছে আৰ্য আক্ৰমণ, অপশ্যন বিত দিয়া আছে বৈদেশিক বাণিজ্য হ্ৰাস, অপশ্যন চিত দিয়া আছে পাৰিপাৰ্শ্বিক কাৰকসমূহ আৰু অপশ্যন ডিত দিয়া আছে নিশ্চিতভাৱে জনা কাৰক নহয়। ইয়াৰে অপশ্যন ডি টু ৰাইট এনচাৰ নিশ্চিতভাৱে জনা কাৰক নহয় হৰপ্পা সভ্যতা হ্ৰাস পোৱাৰ কাৰণ। নেক্সট কুৱেশ্যনত সুধিছে হৰপ্পা সভ্যতাৰ সময়ত সচৰাচৰ পোৱা জন্তু কি? The most common animal figure found at all the Harappan sites is. ইয়াৰে অপশ্যন এত দিয়া আছে ইউনিহৰ্ণ হাড়, অপশ্যন বিত দিয়া আছে গৰু, অপশ্যন চিত দিয়া আছে হাড় আৰু অপশ্যন ডিত দিয়া আছে বাঘ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি এ ইউনিহৰ্ণ হাড়। নেক্সট কুৱেশ্যন আৰ্য ইণ্ডো আৰ্য বা ইণ্ডো ইউৰোপীয় শব্দটোৱে কি বুজায়? The term Aryan, Indo-Aryan and Indo-European denotes a concept. ইয়াৰে অপশ্যন এত দিয়া আছে ভাষিক, অপশ্যন বিত দিয়া আছে ধৰ্মীয়, অপশ্যন বিত দিয়া আছে জাতিগত, অপশ্যন চিত দিয়া আছে ধৰ্মীয় আৰু অপশ্যন ডিত দিয়া আছে সাংস্কৃতিক। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ এ ভাষিক। নেক্সট কুৱেশ্যন সৰ্বাধিক দৃষ্টিভংগী অনুসৰি আৰ্যসকল মূলতঃ ক'ৰ পৰা আহিছিল? ইয়াৰ অপশ্যন এত আছে ভাৰত, অপশ্যন বিত আছে মধ্য এছিয়া, অপশ্যন চিত আছে মধ্য ইউৰোপ আৰু অপশ্যন ডিত আছে ৰাছিয়াৰ ষ্টেপছ। According to the most widely accepted view, the Aryans originally came from. ইয়াৰ অপশ্যন বি টু কাৰেক্ট এনচাৰ মধ্য এছিয়া চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিল। সৰ্বাধিক দৃষ্টিভংগী অনুসৰি আৰ্যসকল মূলতঃ মধ্য এছিয়াৰ পৰা আহিছিল। আৰু আজি শেষৰ কুৱেশ্যনটো নিম্নলিখিত কোনখন বেদ প্ৰথমে সংকলিত কৰা হৈছিল? Which of the following Vedas are compiled first? ইয়াৰে অপশ্যন এত আছে ঋগ্বেদ, অপশ্যন বিত আছে সামবেদ, অপশ্যন চিত আছে যজুৰ্বেদ, অপশ্যন ডিত আছে অৰ্থৱবেদ। ইয়াৰে অপশ্যন নাম্বাৰ এ টু কাৰেক্ট এনচাৰ ঋগ্বেদ। বন্ধু বান্ধৱীসকল আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ। মই ভাবোঁ আপোনালোকৰ নিশ্চয় কুৱেশ্যন কেইটা ভাল লাগিব আৰু কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে। ভুল ভ্ৰান্তি হ'লে সেইবোৰ কমেণ্টৰ দ্বাৰা শুধৰাই দিব আৰু ময়ো সেইবোৰ শুদ্ধ কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত, যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা অলপ হ'লেও পঢ়িব পাৰে বা জানিব পাৰে কথাবোৰ আৰু মোৰো চেনেলটো অলপ গ্ৰ' হোৱাত সহায় হয়। আৰু যিসকল বন্ধু বান্ধৱী নতুনকৈ আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ। জয় অসম, জয় হিন্দ।